Hello friends, welcome to my channel. এইটো ভিডিঅ'ত পুৰণি প্ৰশ্ন কাকত পেপাৰ 4 আৰু পেপাৰ 1 ৰ পৰা তিনিটা প্ৰশ্ন সমাধান কৰি দিম। সমাধানটো কেনেকৈ কৰা হৈছে এইটো আপোনালোকে ভালদৰে এবাৰ বুজি ললে এক্সামত অতি সহজে উত্তৰ উলিয়াব পাৰিব। সো এতিয়া আৰম্ভ কৰিছো। ফাৰ্স্ট কোৱেশ্চনটো লৈছে তো কোৱেশ্চন নম্বৰ 67 এটা আছিল পেপাৰ 4 ৰ পেপাৰ 4 আছিল। তো কোৱেশ্চনটো আছে প্রদত্ত পাই চিত্র এটা কোম্পানির কোন এক বর্ষর ব্যয়ের পরিমাণ বিভাজিত রূপত দর্শাইছে। চিত্রটো টেক্স খণ্ডে সৃষ্টি করা কোণৰ মান, টেক্স খণ্ড মানে এইটো খণ্ড হয়, এটা টেক্স আছে 450, এইটো টেক্স ব্যয় আছে 450, এইটো আমাৰ এইটো কোণটো যেটা আছে এই কোণটো আমাৰ পৰিমাণটো উলাব লাগে। হা, আমি কি জানো যে কি এটা বৃত্তৰ কেন্দ্ৰত আমাৰ কোণৰ টোটাল মানে মুঠ কোণৰ মান কিমান, এইটো হৈছে 360 ডিগ্ৰী, 360 ডিগ্ৰী। বৃত্তৰ চেণ্টাৰটো মানে কেন্দ্ৰত কোণৰ পৰিমাণ মুঠ পৰিমাণ হৈছে 360 ডিগ্ৰী, 360 ডিগ্ৰী। এইটো আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপুনি মনত ৰাখি দিব এইটো। হা, এতিয়া আমি কেনেকৈ ওলাম এইটো ওলাবৰ কাৰণে আমি কৰিম কি, যেটো আমাক দিয়া আছে এইটো দিয়া আছে আমাৰ HR ৰ 500 দিয়া আছে, ট্রেডিং আছে 150, এই যিকেইটা আমাক দিয়া আছে নহয় এই মানকেইটা আমি গোটেইকেইটা যোগ কৰি দিম, মানে 500 150 250 গোটেইকেইটা আমি এই গোটেইকেইটা যোগ কৰিম। যোগ কৰিলে আমি টোটাল কিমান পাম, টোটাল পাম আমি 2000 পাম। এতিয়া যিটো ভাগৰ মানে যিটো আমাৰ ধৰক HR দিলে বা আমাৰ ইয়াত আছে টেক্সৰ, আমি টেক্সৰ আমি কোনটো ওলাব লাগে, আমি কেনেকৈ ওলাম, এই 2000 টো আমি তলত লিখিলাম, হৰণ এইটো দি কিনে এইটো আমি তলত লিখিলাম, আৰু ওপৰত লিখিম আমি কি যিটো মানে যিটো ভাগৰ আমাৰ কোনটো ওলাব তেনে সেইটোৰ আমি পৰিমাণটো আমি লিখিলাম। এইটো কিমান আছে 450 আছে, হয়, বিয়াৰ পৰিমাণ এটা আছে 450 আছে। আৰু এটা আমি পূৰণ কি কৰিম, যেহেতু কোণৰ টোটাল আমাৰ কোণৰ পৰিমাণ কিমান 360 ডিগ্ৰী, গতিকে এইটো 360 টো আমি ইয়াতে ইনটু কৰি লম। এটা এইটো আমি কাটাকাটি কৰিলে কি হ'ব, এইটো 0 যাব, এইটো 0 গৈছে, এইটো 0 গৈছে, এইটো 0 গৈছে। এইটো আমি কেনেকৈ কৰিম, 5 এৰে কৰিলে এইটো যাব 9, আকৌ এইটো 5 এৰে কৰিলে এইটো 4, হয় না, আকৌ এইটো 4 এইটো 36 যাব, 36 গলে কিমান হ'ব 9, গতিকে এইটো কি হ'ব 9 × 9 মানে কোণৰ পৰিমাণ কিমান হ'ব টোটাল 81 ডিগ্ৰী, হয়, মানে কিমান হবে, এইটো অপশন ডি টো হৈছে শুদ্ধ উত্তৰ 81। আপুনি বাকি কেইটা তেনেকৈ ওলাই চাব পাৰে, বাকি কেইটা ওলালে আপুনি পাই যাব কিমান কিমান হয় এইটো গোটেইটা। গতিকে এইটোত কিন্তু ভ্যালুটো কিমান হৈছে, উত্তৰটো 81 হৈছে, 81 ডিগ্ৰী। নেক্সট পেপাৰ 4 ৰ 60 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে কি চিত্ৰৰ শৃংখলটো আগবঢ়াই নিবৰ বাবে উপযুক্ত চিত্ৰটো নিৰ্বাচন কৰা। ইয়াতে কি হ'ব, আমি ইয়াৰ তলৰ চাৰিটাৰ কোনটো হ'ব এইটো আমি ওলাব লাগে, এইটো হয়। এটা আমি কেনেকৈ লক্ষ্য কৰিম, এইটোত লজিকটো কি ইউজ কৰিম, এইটোত চাব তিনিডাল আছে, এইটোত কেনেকৈ আছে, এইটো এটা ট্ৰায়াঙ্গল বুলি ক'লো, মানে ত্ৰিভুজ বুলি ক'লো, এইটো এনেকৈ আছে, হয়, আগৰ পিনে আছে। নেক্সটটো চাব কি এইটোত পিছৰ পিনে আছে, ত্ৰিভুজটো আছে হয়, কিন্তু এইটো কি আছে পিছৰ পিনে আছে। নেক্সটত আকৌ কি আছে, এইটোত আগৰ পিনে আছে, এইটোত হয়, এইটো তেনেকৈ আছে, এইটো তেনেকৈ আছে, আৰু এইটো কেনেকৈ আছে 4 নম্বৰটোত আকৌ পিছৰ পিনে আছে। গতিকে 5 নম্বৰটোত কি হ'ব, 5 নম্বৰটোত এনেকৈ থাকিব লাগিব, হয়, মানে ত্ৰিভুজটোৰ আগৰ পিনে এটা লাগি থাকিব লাগিব। এইটোত কোনটোত আছে, 1 নম্বৰটোত আছে, হয়, 2 নম্বৰটোত নাই, সৰি C নম্বৰটোত নাই, এইটো বিটোতো তেনেকৈ নাই, আৰু ডিটোতো তেনেকৈ নাই, হয়। গতিকে শুদ্ধ উত্তৰ কোনটো, অপশন এ, এইটো হৈছে শুদ্ধ উত্তৰ। 10 পাছৰ যেটো পেপাৰ 1 আছিলে নহয়, এইখনৰ মই চাই লম। এখন কি আছে 131 যেটো কোৱেশ্চন আছিলে, এইটো চাম। প্ৰদত্ত চিত্ৰসমূহ অধ্যয়ন কৰা আৰু কুৱেশ্চন মাৰ্ক চিহ্নত বহিব পৰা চিত্ৰটো বিচাৰি উলিয়াও। ইয়াতে এইটো কুৱেশ্চন মাৰ্ক দিয়া আছে, এইটো আমি কোনটো অপশনৰ কোনটো হ'ব এইটো আমি বিচাৰি উলিয়াব লাগে। এটা কি হ'ব, এইটো চাওক, প্ৰথমটো দি আছে কি এটা বৃত্ত দি আছে, এতিয়া কি আছে এই বৃত্তটোৰ ভিতৰত এটা বৰ্গ এটা আছে। আকৌ 3 নম্বৰ চিত্ৰটোত
এই 3 নম্বৰটো কি হৈছে বৃত্তটো ভিতৰত সোমাই গৈছে আকৌ বাহিৰত হৈছে কি হৈছে বৰ্গটো বাহিৰত ওলাই গৈছে হয়নে মাজটোত কি হৈছে এইটো মানে ত্ৰিভুজৰ এইটোত ত্ৰিভুজ এটা দিয়া আছে ভিতৰত এটা ৰেক্টেংগুল এটা আছে হয় ত্ৰিভুজৰ ৰেক্টেংগুল সোমাইছে কিন্তু বাহিৰত কি হ'ব এটা ত্ৰিভুজ এটা সোমাই থাকিব আৰু ৰেক্টেংগুলটো বাহিৰত আহিব মানে এইটোৰ দৰে প্ৰথমটোৰ দৰে নেক্সটটো মানে হয় না এইটো চাই ল'ব এইটো চিন দিয়া আছে এইটো চিন মাজৰ এটা বৃত্ত আছে আৰু এটা এই বৃত্তটোৰ মাজৰ এটা এই গোটেই চিনটো এইটো সোমাই গৈছে হয় এইটো সোমাই গৈছে এইটো হয় গতিকে এইটো তেনেকুৱা হ'ব ত্ৰিভুজটো মাজত থাকিব আৰু এইটো ৰেক্টেংগুলটো এনেকৈ আহি যাব হয় এইটো কোনটোত আছে এইটোত আছে হয়নে অপশ্যন বি টো এইটো হৈছে ৰাইট এনসাৰ সো বন্ধুসকল থ্যাংক ইউ ভিডিওটো চাই দি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো আপুনি নতুন কৰি আছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ